সর্বভারতীয় জে পরীক্ষাত ন্যাশনাল একাডেমি অফ এডুকেশনৰ সফলতা আনুষ্ঠানিকভাৱে প্ৰতিভা সন্ধানী পৰীক্ষাৰ অভিনন্দন পত্ৰ বিতৰণ শিক্ষাৰ নৱদ্বীপ নলবাৰী জিলাৰ কাপলাবৰীস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ন্যাশনাল একাডেমি অফ এডুকেশনৰ বিশেষ সফলতা 2023 চনত সমাজৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ তৎপৰতাত গঢ় লৈ উঠা একাডেমীৰ প্ৰথম বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ঘোষণাৰ আগতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ শাহিদুল ইছলামে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত জিত 97.2% নম্বৰ লাভ কৰি একাডেমীখনৰ লগতে বৃহত্তৰ বৰক্ষেত্ৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে একাডেমী অনুষ্ঠিত কৰা 2024-25 বৰ্ষৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ ভাল ফলাফল লাভ কৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰে প্ৰতিভা সন্ধানী পৰীক্ষাত 60%তকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক এখন মানপত্ৰ ফ্লাম গামোচাৰে সম্বৰ্ধনা জনায় আগন্তুক হবলগা ন্যাশনাল একাডেমি অফ এডুকেশনৰ ন্যাশনাল সুপাৰ 10ৰ পৰীক্ষাৰ প্ৰপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে অহা 3 এপ্ৰিললৈকে ন্যাশনাল সুপাৰ 10ৰ প্ৰপত্ৰ দিয়া হ'ব বুলি জনায় প্ৰতি বছৰে একাডেমিয়ে ন্যাশনাল সুপাৰ 10ৰ স্থান লাভ কৰা প্ৰথম 10 জন ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰি আহিছে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া ব্ৰিজ কোৰ্ছৰ ব্যৱস্থা কৰিছে 2025 বৰ্ষত জেডব্লিউ মেন্সত 97.02% পাই গানে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ মোৰ এই যাত্ৰা পথত মোৰ শিক্ষক-শিক্ষয়িত্ৰীৰ অৰিহণা মই কথাৰে ক'ব নোৱাৰোঁ তেওঁলোকে যি মোৰ এই পথত যি অৰিহণা যোগাইছে তাৰ কাৰণে মই সদায় কৃতজ্ঞ এই নেশ্যনেল একাডেমি অফ এডুকেশ্যনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে মোক বাৰুকৈ অনুপ্ৰাণিত কৰিছিল এই যাত্ৰা পথত মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু যুৱ প্ৰজন্মৰ হকে মই এই কথাটোৱে ক'ম যে তেওঁলোকে যাতে নিজৰ লক্ষ্য পথত উত্তীৰ্ণ হ'বলৈ সদায় যত্ন কৰে আৰু দিনটোতে নিজৰ যি লক্ষ্য দিনটোত কি কৰিম সেই থিৰাং কৰি জীৱনৰ গতিপথত আগ্ৰহৰ হোৱাৰ কাৰণে মই তেওঁলোকক অভিজ্ঞতা জনাইছোঁ শুভেচ্ছা জনাইছোঁ এইখিনিয়ে ছাৰ Your esteemed channel, we would like to inform the public that like other years, this year also held a talent search exam among the students of class 10 for offering bridge course especially for science stream so that during the vacation period students can acquire knowledges and students can stay busy. Today we have gathered here especially for congratulate them who have passed in the talent search exam. And especially we appreciate Mr. Saidul Islam. We are very glad to inform you that Mr. Saidul Islam is one of the most intelligent student of National Academy of Education who has passed JEE Mains exam with 97.02%. We are very glad for his bright success and wished his bright future. Moreover, we mentioned in this time that in the National Academy of Education, like other years, this year also, Super 10 examination will be held in the first week of April month 2025. So, we request all the students to appear in the exam. Mokal Morpura Amzad Hussain report MV Live.